এয়া মোৰ একদম ক্লাছমেট হয় গোৱালপাৰাত একেলগে পঢ়িছিলো মিলি সিং মিলি এতিয়া তুমি কোৱা যে হাইড্ৰফেচিয়েল নৰ্মেল ফেচিয়েল আৰু কোৰিয়ান ফেচিয়েল এই তিনটাৰ মাজত ডিফাৰেন্স দিবা তিনটাৰ মাজত ডিফাৰেন্সটো হল কি মানে নৰ্মেল ফেচিয়েল আমি ইমান দিনে যেটো কৰি আহিছিলো ইমান বছৰৰ পৰা ইমান দিনে নহয় ইমান বছৰৰ পৰা যেটো আমি কৰি আহিছিলো হেতু আমাৰ অকল এপিডাৰ্মিছৰ ওপৰতহে আমি কৰি আহিছিলো এপিডাৰ্মিছ মানে আমাৰ ওপৰৰ ছাল আমাৰ স্কিনত তিনিটা লেয়াৰ থাকে এপিডাৰ্মিছ ডাৰ্মিছ এণ্ড হাইপোডাৰ্মিছ বুলি কোৱা হয় সো কি হয় আমি যেতিয়া হাতেৰে ফেচিয়েল কৰো হাতেৰে ফেচিয়েল কৰোতে কেতিয়াবা কি হয় কি আমাৰ গোটেই প্ৰডাক্ট খিনি আমাৰ পেনিট্ৰেট নহয় মানে 100% যোনটো ডাৰ্মিছ লেয়াৰত যাব লাগে হেতু নাযায় নোযোৱাৰ ফলত কি হয় আমাৰ গ্লোটো কেদিনমান থাকে তাৰপিছত গ্লোটো নোহোৱা হয় বা আমাৰ কিছুমান ট্ৰিটমেন্ট কৰোতে একচুয়ালি হাইড্ৰফেচিয়েলটো আৰু কোৰিয়ান ফেচিয়েলটো এটো হৈছে ট্ৰিটমেন্ট বেছত আচ্ছা ট্ৰিটমেন্ট মানে কিছুমান ধৰা পিগমেন্টেশনৰ ট্ৰিটমেন্ট আছে তোমাৰ ফ্ৰিকেলছৰ আছে মেলাজমা আছে সো এই ট্ৰিটমেন্ট বোৰৰ কাৰণে আমাৰ কোৰিয়ান ফেচিয়েলটো আৰু হাইড্ৰফেচিয়েলটো দিয়া হয় বাকি ফেচিয়েল বোৰ নরমাল বোৰ এটা নরমাল স্কিনে যিকোনো নরমাল স্কিন বা 30 এজৰ লৈকে 30 এজৰ লৈকে নরমাল যিকোনো ফেচিয়েল কৰিব পাৰে আজিকালি দিনত 20 এজৰ পৰা ফেচিয়েল স্টাৰ্ট কৰিব লাগে কাৰণ যেহেতু মই হেডনাখনো কৈছো ইমান বেছি পলিউশন তাৰ পিছত ইমান বেছি মানে আজিকালি খোৱা বোৱাৰ ক্ষেত্ৰতো কৈছো বা আজিকালি ধৰা ওয়েদাৰো হিমুকা হৈ গৈছে সো এইবিলাক কাৰণত আজিকালি স্কিন সান ৰেয়াৰৰ ফলত স্কিন হুনকালে ড্যামেজ হৈ আছে সেইকাৰণে 20 এজৰ পৰা স্টাৰ্ট কৰিব লাগে নরমাল ফেচিয়েল বা ক্লিন আপ আৰু হাইড্ৰফেচিয়েল টু মেইনলি ট্ৰিটমেন্ট বেছত যায় আচ্ছা যেনেকে পিগমেন্টেশনৰ ট্ৰিটমেন্ট ৰিংকলছ তাৰ পিছত মানে তোমাৰ ফাইন লাইনছ যিবোৰ হৈ আছে এনে জেনাৰেল ফেচিয়েলটো কিমান ৰেঞ্জৰ পৰা পায় জেনারেল ফেচিয়েল ইয়াতে ওয়ালকুছিত কিমান মই হেতু কব নোৱাৰিম বাট আমিটো গুৱাহাটীত 1000 ৰ পৰাই নরমাল ফেচিয়েল বিলাক স্টার্ট হয় এনেকে ফ্ৰুট ফেচিয়েল কৰিব পাৰে এলোভেৰা ফেচিয়েল কৰিব পাৰে নরমাল যেটো আমি যেতিয়া হাইড্ৰো ফেচিয়েল আৰু মানে কোৰিয়ান ফেচিয়েল কৰিম তাৰেও ভাগ আছে আছে মানে এটা কোরিয়ান ফেচিয়েলৰ পার্ট বাই আছে এটা ক্লিন আপ ফেচিয়েল যোনটো হ'ব ক্লিন আপ যোনটো কৰিব হেতু বেলেগ হ'ব যেতিয়া ফুল ফেচিয়েল কৰিব ট্ৰিটমেন্ট ওয়াইজ যাব এটো পিগমেন্টেশনৰ ফেচিয়েল কৰিছে তাৰ প্ৰাইসটো বেলেগ হ'ব এটো গ্লাস স্কিনৰ কৰিছে তাৰ তুমি হাইড্ৰো ফেচিয়েলৰ কথা কৈছা নহয় কোৰিয়ানতো বেলেগ আছে কোৰিয়ানতো এতিয়া আছে তোমাৰ ৰিংকল ট্ৰিটমেন্ট ফেচিয়েল বা ফাইন লাইনছ ফেচিয়েল ওপেন পোৰছৰ আছে বেলেগ আছে যে বেলেগ ফেচিয়েলৰ কাৰণে বেলেগ ৰেটটো বেলেগ হ'ব এটা হাইড্ৰাটো তেনেকুৱা আছে হাইড্ৰা ফেচিয়েলটো মিন্স কি হল স্কিন খনক হাইড্ৰেট কৰি ৰাখা ময়শ্চাৰাইজ কৰি ৰাখা আৰু মেচিনেৰে কৰিলে কি হয় তোমাৰ একদম ইনাৰ লেয়াৰ লৈকে পেনিট্ৰেট হয় হাইড্ৰা ফেচিয়েল কৰিলে মানে আমাৰ যিখিনি প্ৰডাক্ট খিনি গুটেইখিনি ইনাৰ লেয়াৰ লৈকে পেনিট্ৰেট হয় হাইড্ৰা ফেচিয়েলত গুটেকে যেকেটা স্টেপ আছে সেকেটা গুটে মানে ধৰা তোমাৰ যোনখিনি স্ক্ৰাব আছে স্ক্ৰাবটো হেতু মানে সনিক পিলাৰ বুলি কোৱা হয় তাৰ পিছত আৰএফ কৰা হয় আল্ট্ৰাসাউন্ড কৰা হয় এইবোৰ কি হয় আমাৰ স্কিনৰ ভিতৰত মানে আমাৰ কম্পন সৃষ্টি কৰাৰ ফলত আমাৰ সেলস বোৰ এক্টিভ হয় পোর্স ওপেন হয় আৰু ইনাৰ লেয়াৰ লৈকে আমি প্ৰডাক্ট খিনি পেনিট্ৰেট কৰিব পাৰো আৰু তেতিয়াহে আমাৰ স্কিন আমাৰ নরমাল ফেচিয়েলত নহয় নেকি নরমাল ফেচিয়েলত হাতেৰে ইমান বেছি পেনিট্ৰেট নহয় আৰু বৰ্তমান মই অল ওভাৰ ইন্ডিয়াত মই ইমান দিন ট্ৰেনিং দি আহিছো ইমান ঘুৰি আহিছো বা ইমানখিনি শিকাৰ পিছত মই এটোৱে গম পাও যে 90% মানুহে ভুল কৰি আছে মানে ভুল কৰি আছে কিছুমান স্টেপত ভুল কৰে বা ধৰো মই এটা সৰুকে কৈ দিছো আমি যেতিয়া ক্লিন আপ কৰো তেতিয়া এন্টি ক্লকৱাইজ হবলে আচ্ছা আৰু যেতিয়া আমি পেনিট্ৰেট কৰিম তেতিয়া ক্লকৱাইজ হবলে ভিতৰৰ কথা বহুত আছে কিন্তু সেইখিনি মানুহে মানে ইমান ৰিয়েলাইজ নকৰে বা কিছুমান বহুতে শিকাও নাই তেনেকে যোনে শিকাইছে তেওঁ বস্তুটো ভালকে শিকোৱা নাই এতিয়া মই আজি 25 বছৰৰ এক্সপেৰিয়েন্স মই শিকি এতিয়াহে মই বস্তুবিলাক ভালকে মানে কৰিব পাৰিছো সো হেতুৱে আৰু আজি মই ওয়ালকুছিত আহিছো পুৰবিকে দিছা নেকি ট্ৰেনিং
অকল পুৰবী কেনেকুৱা পুৰবী কেনেকুৱা হৈছে এতিয়া অলপ মানে পুৰবীটো আগৰ পৰা ভালকে জানে ইমান দিন চলাই আছিলে জাষ্ট টাইপ মই এতিয়া হাইড্ৰা ফেচিয়েলটো দিছো আৰু কোৰিয়ান গ্লাছ স্কিনটো দিছো কিন্তু এতিয়া এডভান্স খিনি মোৰ পৰা শিকি আছে আচ্ছা আচ্ছা এতিয়া আগৰ আমাৰ ভিডিঅটো যিসকল দৰ্শকে চাইছিলে কিছুমান মোৰ গোৱালপাৰাৰ পৰা চোৱা দৰ্শক আছে এতিয়া প্ৰব্লেম হৈছে কি গোৱালপাৰাৰ পৰা চোৱা দৰ্শক মহিলা দৰ্শকলে মোক সুধিছে যে আমাৰ ইয়াত নাই বা তুমিও তাতে এভেইলেবল নহয় গোৱালপাৰাত তোমাক এতিয়া কন্টেক্ট কৰিবলৈ কি কৰিব কোৱা গোৱালপাৰাত যেতিয়া যোৱা বা কি কন্টেক্ট কৰিবলৈ কন্টেক্ট নম্বৰটো তুমি কন্টেক্ট কৰিব পাৰে মোক যদি গোৱালপাৰাত কোনোবাই বিচাৰে তেতিয়াহ'লে তেওঁলোকে মোৰ ফোন নম্বৰটো ল'ব পাৰে ফোন নম্বৰ লৈ কন্টেক্ট কৰিব পাৰে ফোন নম্বৰটো কৈ দিয়াচোন ইয়াতে একেলগে মোৰ ফোন নম্বৰটো হৈছে 9706257514 এই নম্বৰটোত যোনে স্কিনৰ বিষয়ে জানিব বিচাৰে বা কোৰ্স কৰিব বিচাৰে বা ফেচিয়েল বা হেয়াৰৰ কিবা যদি ট্ৰিটমেন্ট বিচাৰে মোক কন্টেক্ট কৰিব পাৰে মোক যদি কন্টেক্ট কৰে তেতিয়াহ'লে মই তেওঁলোকক ফোনতে বাই ফোন মই ট্ৰেইনিং দিব পাৰিম আৰু যদি কোনোবাই শিকিব বিচাৰে তেতিয়াহ'লে মোৰ তাত আহিব পাৰে শিকিবৰ কাৰণে আৰু যদি কিবা জানিবলগীয়াও থাকে মানে ধৰক হাউস ওয়াইফ খিনি কথা কৈছো বহুতে জানিব বিচাৰে কিছুমান কথা যদি তেওঁলোকেও জানিব বিচাৰে তেতিয়াহ'লে মোক ফোন কৰিব পাৰে ফোন কৰি ঘৰত ঘৰুৱা ট্ৰিটমেন্ট কেনেকে ল'ব পাৰিব সেইটো মই ফোনত কৈ দিম অকমান কেইটামান শিকাই দিছো ঘৰুৱা ট্ৰিটমেন্ট একচুয়ালি মই সঁচা কথা কওঁ গোৱালপাৰাৰ মানুহখিনি কি ভাবে মই গোৱালপাৰীয়ান কাৰণে ঘৰ কা মুৰ্গী ডাল বৰাবৰ এইখিনি ফ্ৰেণ্ড চাৰ্কেলত আছে সিহঁতে ভাবে মিলিটো আৰু নাজানি মইতো গম পোৱা নাছিলো ইমান যে ডাঙৰ হৈ গৈছে বহুত হেনুকা ওয়ার্কশপ সেমিনার বা বহুত পাৰ্লাৰক গৈ মই ট্ৰেইনিং দি আহিছো অকল মানে বিউটিশিয়ানৰো নহয় হেয়াৰ বিউটি আৰু ঘৰুৱা কিছুমান ট্ৰিটমেন্টৰ ওপৰত এইবোৰৰ ওপৰতো মই ট্ৰেইনিং দি আহিছো মই মানে নৰ্থ ইষ্টতো কৰোৱে মোৰ ফেসবুকতো তুমি দেখাই পোৱা নৰ্থ ইষ্ট মই গোটে নৰ্থ ইষ্ট ঘুৰি ঘুৰি মই ট্ৰেইনিং দি থাকো আৰু এতিয়া যোনটো কোম্পানীত আছো গোটে নৰ্থ ইষ্টাৰ্ণ মানে উৰিষ্যা ওয়েষ্ট বেংগল বিহাৰ যিখিনি আছে মই এনেকে গৈ গৈ ট্ৰেইনিং দি থাকো দিল্লীতো ট্ৰেইনিং দিছো বহুত কেখন পাৰ্লাৰত গৈছো তেওঁলোকে আচৰিত হৈছে অসমৰ পৰা আহি আমাক ট্ৰেইনিং দিছে তাকেইতো গোৱালপাৰা মানুহখিনি কি কৰিব কতটো হেৰিত থাকে ন গুৱাহাটীতে মেক্সিমাম থাকে মই গুৱাহাটীত মেক্সিমাম থাকো তেওঁলোকৰ কাৰণে কিবা এটা কৈ দিয়ে কি কৰিব তোক লগ পোৱাৰ কাৰণে কেনেকুৱা কৰিব মোক কন্টেক্ট কৰিলে হল ফোনত কন্টেক্ট কৰিলে হল আৰু মই গোৱালপাৰা গৈ থাকো বৰ্তমান মোৰ ঘৰত আহিব পাৰে কোনোবাই যদি তেনেকে বিচাৰে ঠিক আছে একচুয়ালি মোক কন্টেক্ট কৰিলে হল যদি কোনবা পাৰ্লাৰ বা কোনবাই যদি কন্টেক্ট কৰিব বিচাৰে তেনেকে হলে মোক কন্টেক্ট কৰিলে হল কৰিলে মই তেওঁলোকৰ সলিউশন খিনি মই দিব পাৰিম আৰু বাকি যদি কোনবাই বিচাৰে হাইড্ৰা ফেচিয়েল কৰিব কাৰণে তেতিয়াহলে মোক জনালে হল গোৱালপাৰাতো হাইড্ৰা ফেচিয়েল নাই চাগে মই গম নাপাওঁ আছে নে নাই এনে মোৰ দুজনী মানে সুধিছিলে হাইড্ৰা মেচিনৰ কথা কিন্তু এতিয়াও তেওঁলোকে ট্ৰেইনিং বা মেচিন লোৱা নাই যদি লয় মই জনাই দিম এতিয়া দৰ্শকসকলক মই ক'ব বিচাৰিছো যিসকল দৰ্শক মানে আগ্ৰহী যে কিবা ঘৰুৱা ট্ৰিটমেন্ট বা কিবা তেনেকুৱা লগা ধৰ আপোনালোকে মোক কমেন্ট কৰি জনাব পাৰে মই আকৌ মিলি যেতিয়া শুৱালকুছিত আহিব মই নিজে হলেও মই আপোনালোকক দিম ইয়াকে সাংসদে ডান্স কৰে এতিয়া তই এতিয়া মোক কেইটামান অফ কেমেৰা ধুনীয়াকে ঘৰুৱা টিপছ শিকাই যাবি ঠিক আছে তো বহুত বহুত ধন্যবাদ থাকিল আৰু আগুৱাই যা মানে কি জানা এটা কথা জানা মই মানে বহুত সৰুৰ পৰা আমি শুৱালকুছি শুনি আহিছো বা পঢ়ি আহিছো মই যেতিয়া আহিছো ফাৰ্স্ট টাইম আহিছো মই বহুত এক্সাইটেড কি মই অসমৰ এনেকুৱা এখন জেগাত গৈ আছো যোনখনক মানে যোনখনত অপৰ্ণা থাকে আৰু মানে ইমান ভাল লাগিছে বহুত এক্সাইটেড শুৱালকুছি যাম কাপোৰ চালিনে দৰ্শক মই এটা কথাই কওঁ যে আপোনালোকে পুৰবীৰ পাৰ্লাৰত আহক তাইক মই যিখিনি পাৰো এডভান্স ট্ৰেইনিং খিনি মই দি দিছো তাই অলৰেডি বহুত ভালকে জানে কৰি আছে আৰু তাই ট্ৰিটমেন্ট দিয়াখিনি ভুল নহয় বহুতে আগৰ ভিডিঅ'টোত কমেন্টছ কৰিছে হেতুৱে মই ক'ব বিচাৰো তাই যিখিনি কৰি আছে যথেষ্ট ভাল কৰি আছে আৰু এতিয়া মানে কি হয় আমাৰ এইটো লাইনত মানে প্ৰফেশনাল সদায় আপডেট সেইকাৰণে মানে কি মই আপডেট কৰাবৰ কাৰণে মই পুৰবীক আহিছো নতুন নতুন টেকনিকবোৰ লৈ আৰু নতুন নতুন ট্ৰিটমেন্টবোৰ লৈ আহি আছো সো ইয়াৰ পিছতো আপোনালোকে পুৰবীত আৰু নতুন নতুন কিছুমান টেকনিক বা ফেচিয়েল বা ট্ৰিটমেন্ট ইয়াতে পাব এই ভিডিঅ'টো ইয়াতে সামৰিছো নমস্কাৰ